অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত শিৱসাগৰ জিলা হেণ্ডবল সন্থাৰ উদ্যোগত অহা 15 তাৰিখৰ পৰা 20 ডিচেম্বৰলৈকে পশ্চিমবংগৰ হুগলী চহৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপলৈ অসমৰ দলটোৰ নিৰ্বাচনী প্ৰক্ৰিয়া শিৱসাগৰ জিলা হেণ্ডবল সন্থাৰ তত্বাৱধানত ডিমৌ ৰাজহুৱা খেলপথাৰত চলি আছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ 26জন খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। তাৰে আমি 18জনীয়া এটা দল তেওঁলোকৰ পাৰফৰ্মেন্সৰ ওপৰত নিৰ্ভৰ কৰি আমি তালৈ প্ৰেৰণ কৰিম। ইতিমধ্যে এই যি 15দিনীয়া অনুশীলন কেন্দ্ৰ চলি আছে ইয়াতে তাতে খেলুৱৈসকলে তেওঁলোকক সম্পূৰ্ণ উজাৰি দি এই অনুশীলনত অংশগ্ৰহণ কৰিছে। আমি আশাবাদী যে এইবাৰ অসম দলে ৰাষ্ট্ৰীয় পৰ্যায়ত এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আৰু লগতে ডিমৌ অঞ্চললৈ এই কৃতিত্বৰ অধিকাৰী হ'ম বুলি আমি আশাবাদী। আপোনাৰ 15 ডিচেম্বৰৰ পৰা যিটো আপোনাৰ ৱেষ্ট বেংগল হুগলীত আপোনাৰ এই ছিনিয়ৰ মেন্স টুৰ্ণামেণ্টটো হ'বলৈ গৈ আছে আৰু তাৰ বাবে এই ডিমৌতে আপোনাৰ প্ৰশিক্ষণটো চলি আছে। প্ৰশিক্ষণ সুন্দৰভাৱে চলি আছে আৰু ইয়াতে প্ৰায় 26গৰাকী খেলুৱৈ প্ৰশিক্ষণৰ বাবে আহিছে। ইয়াৰ ভিতৰত আমি 18জন খেলুৱৈ ইয়াৰ পৰা নিৰ্বাচিত কৰি আমি টিমটোক কলিকতালৈ পঠাম আৰু খুব সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আমি খেলুৱৈসকলৰ পৰা আশা ৰাখিছোঁ। ধন্যবাদ। ডিচেম্বৰলৈকে আৰু খেল হ'ব ৱেষ্ট বেংগলত আৰু প্ৰস্তুতি ধুনীয়া চলিছে। চবেই আমি আশাবাদী এবাৰ অসম টিমটো ভাল হ'ব। এতিয়া এই অসমৰ যিসকল খেলুৱৈ আহিছে কোন জিলাৰ পৰা আহিছে? বাক্সা, তামোলপুৰ, গুৱাহাটী, লখিমপুৰ, তেজপুৰ, চৰাইদেউ, মৰিগাঁও, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া প্ৰতিখন জিলাৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছে প্ৰায় 26জন খেলুৱৈ। তেওঁলোকৰ প্ৰশিক্ষণ খুব সুন্দৰভাৱে চলি আছে বৰ্তমানলৈকে আৰু যিটো টুৰ্ণামেণ্ট আপোনাৰ ৱেষ্ট বেংগল হুগলীত হ'ব তাতে খুব সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আমি আশা ৰাখিছোঁ টিমটোৰ পৰা। এইটো সৰ্বভাৰতীয় হয়, এইটো সৰ্বভাৰতীয় আপোনাৰ অল ইণ্ডিয়া আপোনাৰ ছিনিয়ৰ মেন্স টুৰ্ণামেণ্ট হয়। এতিয়া কিমানজন ইয়াৰ পৰা বাছনি কৰি উলিয়াব আৰু কিমানজনে আছে ইয়াতে? বৰ্তমান আপোনাৰ 26জন আছে আৰু 26জনৰ পৰা আপোনাৰ 18জন খেলুৱৈ ইয়াৰ পৰা নিৰ্বাচিত কৰি আমি টিমটোলৈ